দাদা 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 কি হৈছে দাদা অৰি ৰ'ব গাড়ীত এনেকে টনাৰ যদি কেলে লৈ আহিছে আপুনি এইটো পাৰ্মিশ্যন কোনে দিছে তেওঁলোকে কিয় লৈ আহিলে এনেকে পেলাই কেনেধৰণে ব্যৱহাৰ হ'ব কেনেধৰণে তেওঁলোকে কি কৰে কিমান চনৰ পৰা আপোনালোকে কাম কৰি আছে ইয়াতে তেওঁলোকক শুবলৈ দিয়া হয় নে বুজি পাইছে যে নিচা কৰিলে সদৌ শেষত কি হয় যেতিয়া এজন মানুহক উঠাই কিনে লৈ অহা হ'ব তেওঁ ভাবিব যে নাই এতিয়া মোক গঁৰালত সোমাব গৈ আছে নহয় সম্পূৰ্ণ এটা বিপৰীত এটা ভাল চিন্তা কৰা এজন ব্যক্তি পাবলৈ কিন্তু বহুত কঠিন ৰিহব চেণ্টাৰত এজন পেচেণ্ট লৈ অহা হ'ল সেই পেচেণ্টজনৰ লগত কেনেধৰণে ব্যৱহাৰ হ'ব কেনেধৰণে তেওঁলোকে কি কৰে তো দেখুৱাম দাদা এখন খুলি দিয়কচোন অকণমান আপোনালোকৰ অফিচ কোনফালে অফিচ এইফালে ধৰক এজন পেচেণ্টক আপুনি ক'ৰ পৰা ধৰি আনিছে এজন পেচেণ্ট ওচৰৰে পৰা 2 কিলোমিটাৰমান দূৰ হ'ব অ'কে আপোনালোকৰ যি ষ্টাফ আছে সেই ষ্টাফ লৈ কিনে যায় নে লগত আপোনালোকে প্ৰশাসনো লৈ যায় নাই ষ্টাফ যায় যদি প্ৰশাসনৰ দৰকাৰ হয় তেতিয়া আমি প্ৰশাসনক ইনফৰ্ম কৰোঁ প্ৰশাসনে মানুহ পঠায় পুলিচৰ যেহেতু আপোনালোকে পেচেণ্টজন আনিলে ইয়ালে অনাৰ পিছত তেওঁলোকক আপোনালোকে ট্ৰিটমেণ্ট কৰিব নে ডক্টৰে কৰিব ডক্টৰে কৰিব অবভিয়াছলি ইফালে নাম লিখা আছে আমাৰ ডক্টৰ সাইকোলজিষ্ট সাইকিয়াট্ৰিষ্ট সদায় বহে নে উইকলি বহে সাইকিয়াট্ৰিষ্ট অন কল থাকে মান্থলি ভিজিটত তেখেতে আহে আৰু যদি দৰকাৰ হয় আহি যায় যেতিয়া আমি মাতো আৰু মেইনলি আমাৰ এনি টাইম ডক্টৰ এভেইলেবল থাকে তেখেত হ'ল মেডিচিন স্পেচিয়েলিষ্ট মেডিচিন ডক্টৰ তেখেতো সাইকিয়াট্ৰিষ্টৰ হিচাপত তেখেতেও মেডিচিন স্পেচিয়েলিষ্টৰ সিমানখিনিয়ে কামত আহে নমস্কাৰ মোৰ নাম ডক্টৰ মৃদুস্মিতা খাটুনিয়া মই নগাঁৱত প্ৰেক্টিছ কৰোঁ ফিজিচিয়ান হয় মই ডায়েবেটিছ স্পেচিয়েলিষ্ট হয় আৰু ইয়াত মই বহুত দিনৰ ধৰি জড়িত এতিয়া আৰু এটা বহুত ভাল এনভাইৰনমেণ্ট যদি মানে কোনোবা আছে এনেকুৱা নিচাৰ কৰি থকা প্লিজ আমি আছো হেল্প কৰিবলৈ আৰু আমি খুব ভাল পাম সহায় কৰিব থ্যাংক ইউ সেই ল'ৰাজনে নিচা এৰিব পৰা নাই সেই ল'ৰাজনে নিচা কৰিয়ে আছে আপোনালোকৰ পুৰা ডিপ্ৰেছন হৈ গৈছে প্ৰথম পৰ্যায়ত আপুনি পেচেণ্টটো আনি কি কৰে প্ৰথম পৰ্যায় তেখেতসকলে ডি এডিকশ্যন ৰুমত থাকে যোনটো মই আপোনাক দেখাই দিম তাতে তেখেতসকলে ৰেষ্ট লয় কমপ্লিটলি ৰেষ্ট লয় আৰু মেডিচিন সম্পূৰ্ণ এটা বেলেগ পৰিৱেশত থাকে তো আপোনালোকে কেনেকে মেইনটেইন কৰে আচৰিত আপুনি মোৰ লগত যাব আপোনাক মই পৰিৱেশখিনি দেখাম তেতিয়া আপুনি নিজে বুজি পাব বস্তুখিনি হয় নেকি মানে পৰিৱেশটো বহুত এটা বেলেগ হৈ যায় নেকি ইয়াতে অবভিয়াছলি হোষ্টেল টাইপৰ পৰিৱেশ হয় এতিয়া ল'ৰাজনক যেতিয়া উঠাই অনাৰ পিছত ল'ৰাজনক ক'ত ৰখা হয় কেনেকে ৰখা হয় মই তাৰে দৃশ্য কিছুমান দেখুৱাব বিচাৰিছো তাৰ পিছতে তেওঁলোকে এই ৰুমটোলৈ এনেকে লৈ আহি তেওঁলোকক এনেধৰণে ৰাখে এখন বেগ হৈ যা এনেধৰণে তেওঁলোকক ৰাখি তেওঁলোকক ট্ৰিটমেণ্ট কৰায় ডক্টৰে এডভাইজৰ মতে এই তেওঁলোকক মেডিচিন দিয়া হয় তেওঁলোকক হাই প্ৰটিন দিয়া হয় তেওঁলোকক খোৱা হয় দাদা এই আপোনালোকে যে এই কিছুমান দাদাক যে উঠাই আনিলে ধৰক তেওঁলোকে এনেকে শুয়ে থাকিব এতিয়া কিমান দিনলৈ শুব সব অকল শুয়ে নাথাকে এতিয়া দুপৰীয়াৰ টাইমটো সবে ভাত চাত খাই পেলাই ৰেষ্ট লৈছে শুইছে যিহেতু মেডিচিন খায় আৰু এই ৰুমটো স্পেচিয়েলি হৈছে হাই মনিটৰ্ড ৰুম মানে এই ৰুমটোৰ ওপৰত নজৰ থাকে এনি টাইম কাৰণ চাওক ইনিচিয়েল ফেজত কি থাকে যে ল'ৰাবিলাকে ধৰক মাথাত ভেৰিয়াছ চিন্তা লৈ পেলাই এই ৰুমটোত একো পচিবিলিটি নাই যে কিবা এটা কৰিব পাৰিব যিহেতু আপোনালোকৰ এই হল ৰুম যিটো আছে ইয়াতে তেওঁলোকক শুবলৈ দিয়া হয় নে ফিল্ম চাবলৈ দিয়া হয় নে ক্লাছ কৰা হয় এনে ৰাতিপুৱা আপোনাৰ যেতিয়া ৱেক আপ হয় 8:30 বজাত যেতিয়া ৱেক আপ হয় তাৰে পিছৰ পৰা আপোনাৰ আপ টু 10 হয় ৰাতি 10টালৈকে হয় আপোনাৰ ক্লাছেছ হয় এক্টিভিটিজ হয় তাহাঁতৰ গেমছ টাইম থাকে এনেকে সবকে চেয়াৰ দিয়া হয় তাহাঁতে বঢ়িয়াকে ৰিলেক্স কৰি ফ্ৰী টাইমত টিভি চাই আৰু ক্লাছৰ সময়ত ক্লাছ কৰে মেডামে ক্লাছ লয় ইফালে বৰ্ড আছে মেডামে ক্লাছ লয় আৰু ইহঁতে ফ্ৰী টাইমত টিভি চাই এইখিনি গোটেই এক্টিভিটিজখিনি হোৱাৰ পিছত যেতিয়া ৰাতি হয় কেইখনমান আমাৰ 6খনমান ফল্ডিং বেড আছে এই ফল্ডিং বেড কেইখন ইয়াতে দিয়া হয় আৰু আপুনি বাহিৰত চাগে কেইখনমান বেড দেখিছো সেই বেড কেইখন উঠাই আনি জাগাই দি দিয়া হয় আচ্ছা উইলিং ৱে যিটো ৰিহব চেণ্টাৰ তেওঁলোকৰ ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰ গ্ৰাউণ্ড ফ্ল'ৰত কাকো ৰখা নাই আৰু তেওঁলোকে গ্ৰাউণ্ড ফ্ল'ৰ ৰুম লোৱাও নাই বহুকেইটা যে ৰুম আছে মই ৰুমকেইটা দেখুৱাই আছো আৰু লগতে তেওঁলোকৰ এটা ভিআইপি ৰুমো আছে যে এনেধৰণে ব্যৱস্থা কৰিও ৰাখিছে তেওঁলোকে আৰু সেইটো দাদাজনে আপোনালোকক বুজাই দিব যিটো বুজাই দিব বিচাৰিছো আহক এয়া তেওঁলোকৰ নৰ্মেলি ৰুম মই নৰ্মেলি ৰুম দেখুৱাই আছো এয়া বহুত বিচনা আছে তেওঁলোকৰ দেখিছে বহুত বিচনা আছে একদম নিট এণ্ড ক্লিন মই এইখিনিতে আৰু এটা কথা সুধো আমি বাহিৰলৈ যাওঁ ৰুমটো দেখুৱাইছো যে বহু ব্যক্তি আছে ধৰক ল'ৰাটোক এনেধৰণৰ ৰুমত ৰাখিব বিচৰা নাই তেওঁলোকৰ ঘৰত এচি ৰুমত আছে কিন্তু বহুত ডাঙৰ এটা ডিপ্ৰেছনো লৈ বহি আছে যে ল'ৰাটোক এৰি দিব বিচৰা নাই আৰু ল'ৰাটোক নিচাও মুক্ত কৰিব বিচাৰিছে তেনেধৰণৰ ৰুম আছে নেকি আপোনালোকৰ কথা আছে অবভিয়াছলি আছে আমাৰ এক্সটেণ্ডেড কেয়াৰ ৰুম বুলি কোৱা হয় সেইটো আপোনাৰ ফেচিলিটিজ এইটো আছে যে ৰুমটোত এচি আছে পাৰ্চনেল এখন বিচনাই আছে আৰু যেতিয়া পেচেণ্টটো থাকিব তাৰ লগত এজন
ইনচাৰ্জ এনি টাইম থাকিব সেই ৰুমটোৰ ইনচাৰ্জ মানে তাক চোৱা চিতা কৰিবৰ কাৰণে বাপৰে বাপ অকলে এৰি দিয়া নহয় আমি 24/7 আমাৰ মানুহ বহি থাকে মানে 24 ঘণ্টা বহি থাকে বাপৰে বাপ 24 ঘণ্টা এই মানে আপোনাৰ চিচি কেমেৰা ফুটেজ চাই থাকিবৰ কাৰণে 24 ঘণ্টা বহি থাকিব লাগে খুব ডাঙৰ কথা কিন্তু এইটো তো এই তিনজন দাদা এনেধৰণে বহি থাকে তেওঁলোকে কম এটা কষ্ট কৰি আছে নেকি আপোনালোকৰ কুটুমৰ কোনোবা যদি এনেধৰণৰ যদি এডিকশ্যনত যদি পৰি আছে গতিকে আপোনালোকে আহি এবাৰ চাওক তাৰপিছত আপোনালোকে বুজি পাব যে সঁচাকে উইলিং ৱে ৰিহব চেণ্টাৰ বহুত most beautiful এখন ৰিহব চেণ্টাৰ গতিকে আপোনালোকে চাওক ইয়াতে ল'ৰা আছে তেওঁলোকে খুব ধুনীয়াকে চিনেমা চাই আছে সময়ত তেওঁলোকে খেলে সময়ত তেওঁলোকক ক্লাছ কৰা হয় সময়ত তেওঁলোকে খাবলৈ দিয়া হয় সময়ত তেওঁলোকক হাই প্ৰটিন আপোনালোকে বুজি পাইছে নহয় এজন ল'ৰা যেতিয়া নিচাৰ কৰে তেওঁক যেতিয়া ভাল কৰিবলৈ হয় নহয় খুব হাই প্ৰটিন দিব লাগে আৰু সেই হাই প্ৰটিন অকল মেডিচিনেৰে নহয় তেওঁলোকে নেচাৰেল যিটো হাই প্ৰটিন দিয়া হয় সেই হাই প্ৰটিন দি পেলাই তেওঁলোকক সুস্থ কৰি তোলা হয় গতিকে মই ভাবো আপোনালোকে অসমৰ যি জেগাৰ পৰা চাই আছে দাদাই যিখিনি কাম কৰি আছে নহয় এইটো ধন্যবাদেৰে শেষ নহয় তেওঁ আজি ডেটত যিটো কাম কৰি আছে মই কওঁ দাদাই আজি যিটো কাম কৰি আছে এই বৰ্তমান সময়ত বৰ্তমান যুগত মই কওঁ যে বহুত ভাল কাম কৰি আছে যে আপোনাৰ ঘৰখনৰ কথা তেওঁ যে চিন্তা কৰিছে হয় আপোনালোকে কমেন্ট কৰিব যে তেওঁলোকক আমি মাননি এটা দিওঁ কিন্তু মাননিটোৱে সব কিছু হৈ নাযায় মাননিটোৱে সব কিছু হৈ নাযায় যে আপোনাৰ ল'ৰাটোক তেওঁলোকে আনি পকেটৰ পৰা খুৱাবতো নোৱাৰে কিন্তু এটলিষ্ট তেওঁলোকে যে সেই ল'ৰাটোক খুৱাই আছে বুৱাই আছে তেওঁলোকক যে মাইণ্ডটো ৰিফ্ৰেছ কৰাই আছে এইটো ডাঙৰ কথা শান্তি কাৰ ঘৰলৈ আহি আছে আপোনাৰ ঘৰলৈ শান্তিটো আহি আছে শান্তিটো তেওঁ ঘৰলৈ অহা নাই গতিকে মই ভাবো আপোনালোকে আহক ভিজিট কৰক মই বাৰ বাৰ এইকাৰণে কৈছো যে ভিজিট কৰক ফিজিকেলি যিকোনো বস্তু এটা নুচোৱালৈকে ফিজিকেলি বস্তু এটা যেতিয়ালৈকে নেদেখিব তেতিয়ালৈকে কোনেও বিশ্বাস নকৰে এই অসমত নহয় গোটেই পৃথিৱীত বিশ্বাস নকৰে মানুহ সদায় চকুৰে নেদেখালৈকে কোনেও বিশ্বাস নকৰে চকুৰে যেতিয়া দেখিব তেতিয়াহে ক'ব যে হয় এই কথাটো সঁচা গতিকে মই আপোনালোকক দেখালো ইয়াৰ পৰিৱেশটো দেখালো মোৰ বডি লেংগুৱেজটো অকণ বেয়া হ'ব পাৰে ক্ষমা বিচাৰিছো কিন্তু মই আবেগত কৈছো কথাখিনি দাদাই যিটো কষ্ট কৰি আছে নহয় মই মানে আবেগত ক'বলগীয়া হৈছে মই মানে ধৈৰ্য মোৰ সীমা চেৰাই গৈছে মানে চাওক মই এটা দেখুৱাব বিচাৰিছো ইয়াতে পানী বটল আছে তেওঁলোকে যে পানী অকণমান যে খাব তেওঁলোকে যে পানী পিয়াহ যে লাগিব চিনেমাখন চাই থাকোঁতে বা খেল এখন চাই থাকোঁতে সেই পানী বটলটোলৈকে তেওঁ চিন্তা কৰিছে যে তেওঁলোকে পানী অকণ পিয়াহ লাগিলে ইয়াৰ পৰা পানী অকণমান ল'ব আৰু খাব আপোনাৰ ঘৰত যিটো লেট্ৰিন বাথৰুম আছে চাফা কৰা ঠিক তেনেদৰে কুমুদ পৰ্যন্ত তেওঁলোকে ইয়াত ৰাখিছে আপোনাৰ ল'ৰাটো হয়তো কুমুদৰ বাহিৰে বেলেগত লেট্ৰিন কৰি পোৱা নাই বা শৌচ কৰি পোৱা নাই গতিকে তেওঁলোকে কুমুদৰ ব্যৱস্থা কৰি ৰাখিছে ইয়াতকে আৰু কি হ'ব পাৰে এইফালে চাওক মই বিছনা দেখাইছো দেখিছে কিমান এটা ডিষ্টেন্স মিনিমাম আপোনাৰ 3 ফুট এটা ডিষ্টেন্স কৰি কিনে এখন এখন বিছনা পাৰি ৰাখিছে তেওঁলোকে আৰু এই বিছনাসমূহ তেওঁলোকে নিজে পাৰে নে আপোনালোকে পাৰে তেওঁলোকে নিজৰ বিছনা নিজে পাৰে নিজে পাৰে সেইটো এটা লাইফৰ ডিসিপ্লিন হয় ন চিন্তা কৰক এটা মানুহক নিচাৰ পৰা উঠাই সেই মানুহজনক এটা সুস্থ কৰি তোলা আৰু সেই মানুহজনক ৰিজেনাৰেট মানে জ্ঞান দিয়া বহুত ডাঙৰ কথা কাৰণ আপোনাৰ ভেৰিয়াছ স্বভাৱ হয় যে ডিসিপ্লিনটো হেৰালে লাইফষ্টাইলটো হেৰালে মোৰ জীৱন যাপন কৰা ৱেটো মই হেৰাই পেলালে মই এইবিলাক ধান্দা ফালে বেছি যাওঁ টাইমত গান উঠো 2-3 দিন 4 দিন গান উঠো পৰি থাকো বিছনা নুঠাও পানী গিলাচ নিজে লৈ নাখাও তো সেইবিলাক সব হেবিট যোনবিলাক আমাক সৰুৰ পৰা মা দেউতাই শিকায় সেই হেবিটবিলাক আকৌ ঘূৰাই আনা যায় ৰাতিপুৱা উঠি প্ৰথম নিজৰ বিছনাখন তাৰপিছত পানী নিজে খোৱা যোগা মেডিটেশ্যন কৰা সব ৰুটিন ৱাইজ এইবিলাক চলোৱা যায় কি কম আৰু আপোনালোকে যিখিনি শিকাইছিলে সৰুতে সেইখিনি দেখা হোৱাৰ পিছত পাহৰিলে আকৌ সেই ল'ৰাজনে পাহৰাৰ পিছত মানে নিচাৰ পৰা তেওঁ উঠাই আনি ঠিক আকৌ নতুন এটা জীৱন দিছে ঠিক আপোনাৰ দৰে তেওঁ জ্ঞান দিছে যে বিছনাখন এনেকে পাৰিব লাগে এনেকে খাব লাগে এনেকে থাকিব লাগে এনেকে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে এইটো আপোনালোকৰ প্ৰাইভেট চৰকাৰী নাই আপোনালোকক ফিজ দিব লাগে
প্ৰাইভেট হয় আমাৰ কিছুমান ফি ষ্ট্ৰাকচাৰ থাকে হয় আমাৰ এডমিশ্যন কৰাৰ লগে লগে পেচেণ্টজনৰ 5000 এডমিশ্যন ফিজ দিব লাগে ওকে 5000 টকা য'ত আপোনাৰ তেখেতৰ টেষ্ট পৰীক্ষাবিলাক কৰা হয় ডক্টৰে লিখি দিয়া আৰু মেডিচিনছবিলাক দিয়া হয় প্ৰথম মাহৰ কাৰণে ওকে আৰু যোনটো মান্থলি চিষ্টেম হয় মান্থলিটো আপোনাৰ 12000 কে দিয়া হয় দিয়া হয় 12000 কে দিব লাগে আৰু যোনটোত আপোনাৰ অল এভৰিথিং দিয়া হয় যিমান আছে হয়। ট্ৰিটমেণ্টৰ পৰা লৈ থাকা খোৱা কাউন্সেলিং ক্লাছেছ চব এভৰিথিং দিয়া হয় খালি ঘৰৰ মানে ঘৰৰ পৰা ঘৰত পিন্ধা কাপোৰ বেডশ্বীট এইবিলাক বস্তু টাৱেল এইবিলাক দি পঠালে হ'ল আৰু সপ্তাহত তেওঁলোকে কিমান দিন আহিব পাৰে ধৰক কাৰোবাৰ হাজবেণ্ডো হ'ব পাৰে কাৰোবাৰ ল'ৰা হ'ব পাৰে কাৰোবাৰ ছোৱালী হ'ব পাৰে আহিব পাৰে আৰু এটা কথা সুধি এইখিনিতে মেল আৰু ফিমেল দুটা আছে মেল আছে যদি ফিমেলৰো এনকুৱাৰী আহে আমি ফিমেল গুৱাহাটী ভাল এখন ৰিহেবত আমি ৰেফাৰ কৰি দিয়ে ওকে মানে তেওঁলোকৰ মহিলা সুবিধাও আছে জেন্টছৰ সুবিধাও আছে পুৰুষৰ সুবিধাও আছে গতিকে তেওঁলোকৰ সম্পূৰ্ণ এটা প্ৰাইভেট চেক্টৰ ইচ্ছা কৰি থকা যিসকল ব্যক্তি তেওঁলোকক ট্ৰিটমেণ্ট কৰি আছে আৰু তেওঁলোকৰ ফিজটো হৈছে 12000 টকা 3 মাহলৈকে আৰু 3 মাহৰ পিছত যদি আপোনালোকে ছমহীয়া কোৰ্চ যদি লয় তেতিয়াহ'লে 3 মাহৰ পিছত আপোনালোকৰ 10000 টকা ফিজ হ'ব গতিকে ধন্যবাদ থাকিলে এনেধৰণে কাম কৰি গৈ থাকক